বাতৰিটোৱে আমাৰ হৃদয় চুচুমাৰ কৰিছিল। সঁচা কথা ক'বলৈ গ'লে আমি আৱেগত ক'ব নোৱাৰা হৈছিলোঁ আৰু মুখৰ পৰা ওলাই গৈছিল, হে ভগৱান তুমি কি কাম কৰিলা। আঙ্গুলি উৰুলিয়ে আমাৰ মৰমৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাৰ বাবে অনুৰোধ জনাইছোঁ। নলিনদত্ত বসন্ত বাইদেৱে বন্তি প্ৰদান কৰিছে। আমি অস্ত্ৰ অঞ্জলি আগবঢ়াইছোঁ আমাৰ শিল্পীগৰাকী। শিল্পীকৰ হয় সেই জনপ্ৰিয়াৰ মনৈক্য মূৰ্তি যাচো তোমালৈ অজস্ৰ প্ৰণাম। আৰু বৃহত্তৰ আমগুৰি অঞ্চলৰ প্ৰতিটো অনুষ্ঠানৰ সন্মানীয় ব্যক্তিসকলক তেখেতসকলৰ যথাস্থানত বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। সকলোৱে নিজৰ অনুষ্ঠানৰ অতিথি হিচাপে বন্তি প্ৰজ্বলন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। পৰিক্ৰমাতি নেই, তেওঁ আয়ুস যেনেধৰণে পাব লাগিছিল তেওঁ প্ৰায় আধা বয়সতেই আমাৰ মাজৰ পৰা হেৰাই গ'ল। কিন্তু আচৰিত কথা এইটোৱে, আজি আমি উপলব্ধি কৰিছোঁ যিজন মানুহৰ মন মানুহৰ হৃদয়ে হৃদয়ে প্ৰৱাহিত হ'ব পাৰে, সেইজন শিল্পী কিমান মহান হ'ব পাৰে, সেইজন শিল্পীৰ অনুৰাগী কিমান আমি সকলোৱে দেখিলোঁ। যি মুহূৰ্ততে জুবিন গাৰ্গ আমাৰ সমাজৰ মাজৰ পৰা নাইকিয়া হোৱাৰ আমি খবৰটো পাইছিলোঁ। এইখিনিতে ক'ব বিচাৰিছোঁ, মোৰ সৌভাগ্য আছিল এটা কথা, তেওঁৰ মৃত্যুৰ এই আপদীয়া খবৰটো আমি এটি হৰিৰ মন্দিৰত নামঘৰত আমি শুনিবলৈ পাইছিলোঁ। মই সৌভাগ্যক্ৰমে নামৰ আসনৰ পৰা নামি আমাৰ আইসকলে দিহানাম পৰিৱেশন কৰিছিল। তাৰ পিছতে আশীৰ্বাদ ল'বৰ সময়তে এই বৰ্জ্য কঠোৰ বাতৰিটোৱে আমাৰ হৃদয় চুচুমাৰ কৰিছিল। সঁচা কথা ক'বলৈ গ'লে আমি আৱেগত ক'ব নোৱাৰা হৈছিলোঁ আৰু মুখৰ পৰা ওলাই গৈছিল, হে ভগৱান তুমি কি কাম কৰিলা, যি কৰিলা। যদি এই মহান আত্মাটিয়ে সদ্গতি পায় তেন্তে আমাৰ একো নালাগে প্ৰভু, তোমাৰ চৰণত আমি এইটোৱেই সকলোটিয়ে প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ আত্মাই সদ্গতি লাভ কৰক। কিন্তু মোৰ মনত লগে লগে এটা কথা,
আহিছিল যে যদি সঁচাকৈয়ে আত্মাৰ পুনৰ্জন্ম আছে তেতিয়াহ'লে জুবিন আকৌ আমাৰ মাজত জুবিন হৈয়ে জন্ম লওক। সেই কথাষাৰেৰে আমি আশীৰ্বাদ সামৰিছিলোঁ আৰু এতিয়াও আমি কৈছোঁ জুবিন ইমান কম সময়ৰ ভিতৰতে সাগৰৰ দৰে মহাসাগৰৰ দৰে তেওঁ সৃষ্টি কৰি মহাসাগৰ হ'ল তেওঁ। আৰু বৰষাকালত যেনেকৈ সৃষ্টি হয় অসংখ্য জলৰাশিৰ সেইদৰেই মহাসাগৰ সৃষ্টি হ'ল তেওঁৰ সৃষ্টিৰ পৰা। গতিকে আৰু মহাসাগৰৰ পানী যেনেকৈ শৰতত জান জুৰি নৈ পুখুৰীত ৰৈ যায় ঠিক তেনেকৈ মানুহৰ হৃদয়ে হৃদয়ে এই মহান শিল্পীগৰাকীৰ আত্মাৰ যি সক্ৰিয়তা, আত্মাৰ যি বিনন্দীয়া সৃষ্টিৰ যি সৌৰভ হৃদয়ে হৃদয়ে আমাৰ মাজত থাকি গ'ল। আজি এই মহান শিল্পীগৰাকীক কেনেধৰণে ব্যাখ্যা কৰিম, কেনেধৰণে লৈ যাম সেইটো কথা আমি নাজানো। যি সুৰকাৰ, গীতিকাৰ, গায়ক, অভিনেতা, প্ৰযোজক সকলোখিনি দায়িত্ব লৈ ইমান অসম্ভৱ ৩৫,০০০ৰো অধিক গীত লিখাটো কম কথা নহয়। এইটো আচলতে আমি জুবিন গাৰ্গক সকলোৱে যেনেকৈ ভগৱানৰ আখ্যা দিছে, আচলতে ভগৱানৰ অংশ নহ'লে ইমান সৃষ্টিত, ইমান বিনন্দীয়া সৃষ্টিত আপ্লুত হৈ মানুহে সৃষ্টিৰ কঠীয়া এনেধৰণে সিঁচি যাব নোৱাৰে যি নৱপ্ৰজন্মক যুগে যুগে ধৰি ৰাখিব। শ্ৰীমন্ত শংকৰ গুৰুৰ পৰা মাধৱ গুৰু, তাৰপিছত জ্যোতি, বিষ্ণুজ্যোতি আৰু ভূপেন হাজৰিকালৈকে এই সময়ছোৱা আমাৰ অসমবাসীৰ কাৰণে, ভাৰতবাসীৰ কাৰণে গৌৰৱৰ, অতি গৌৰৱৰ দিন। কিন্তু জুবিন গাৰ্গো কোনো গুণে কম নহয়, বৰং নৱপ্ৰজন্মক বাট দেখুৱাই নিব পৰা সকলো দিশতে আগবাঢ়ি যোৱা এজন পৰমাত্মা, যি আমি সকলোৱে হৃদয়ে হৃদয়ে অনুভৱ কৰিছোঁ। আৰ্তজনৰ ওচৰতো তেওঁ যেনেধৰণে যিখিনি কৰি গ'ল আমি সকলোৱে জানিছোঁ। এতিয়া জুবিন গাৰ্গৰ বিষয়ে বিশেষ একো ক'ব নালাগে, মাত্ৰ আমি অনুভৱৰ বস্তু হৈ পৰিছে। জুবিন গাৰ্গ এনে এটা মহান সৃষ্টি, তেওঁ ভগৱন্তৰ ইমান এটা মহান সৃষ্টি আমি হৃদয়ে হৃদয়ে মাত্ৰ অনুভৱ কৰিছোঁ। কেনেকৈ তেওঁ এই সময়বোৰৰ সোণোৱালী বালিৰ পৰা কেনেকৈ মুকুতা বুটলিলে, সোণ বুটলি আমাক এইখিনি দি থৈ গ'ল। সেইকাৰণে মই ভগৱন্তৰ চৰণত সঁচাকৈয়ে মই আকৌ প্ৰাৰ্থনা জনাইছোঁ, যদি সঁচাকৈয়ে আমাৰ বিশ্বাসৰ মতে যদি পুনৰ্জন্ম হয় তেন্তে জুবিন গাৰ্গ আমাৰ মাজতে আকৌ জুবিন হৈয়ে জন্মগ্ৰহণ কৰক। তাৰ বাবে মই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। ওম নমো নাৰায়ণ, ওম নমো নাৰায়ণ, ওম নমো নাৰায়ণ।